লখিমপুৰ জিলাৰ সামগুৰি গাঁৱৰ এজনী দুৰ্ভগীয়া মহিলাৰ হিয়া ভঙা কান্দোন। মহিলাগৰাকীৰ স্বামী জটিল ৰোগত আক্ৰান্ত। স্বামীক চিকিৎসা কৰিবৰ বাবে সহায়ৰ হাত বিচাৰি অনুৰোধ মুখ্যমন্ত্ৰী। ৰাজীৱ পাৱে নামৰ ব্যক্তিজন বিগত 2 বছৰে এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। ব্যক্তিজনৰ চিকিৎসাৰ বাবে পত্নীয়ে ঘৰ মাটি বাৰী সা সম্পত্তি বেছি সৰ্বশ্ৰান্ত হয় যদিও সুস্থ হোৱা নাই স্বামী। চিকিৎসাৰ বাবে পত্নীয়ে উপায়বিহীন হৈ কান্দি কান্দি সংবাদ মাধ্যমৰ তথা দল সংগঠনৰ জৰিয়তে ৰাজীৱ পাৱিঙৰ একাউণ্ট নম্বৰ 2026606202 IFC নম্বৰ FINO 000101 বেংক একাউণ্টত অথবা তেওঁৰ জিপে স্কেনাৰত মুখ্যমন্ত্ৰীৰ লগতে ইচ্ছুক ব্যক্তিক সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ আহ্বান জনায়। মাটিবাৰী যিমান আছিলে সা সম্পত্তি গৰু গাই চব বিক্ৰী কৰিলোঁ। এতিয়া অৱশেষত অৱস্থা নাই কাৰণে আপোনালোকৰ জৰিয়তে সকলো অসমবাসীকে সহায় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। আপোনাৰ ট্ৰিটমেণ্ট এতিয়া বৰ্তমান ক'ত কৰি আছে আপোনালোকে? গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট কৰি আছোঁ। তাৰমানে পইচা পাতি একেবাৰে অভাৱ হৈছে। সেইবাবে আপোনালোকৰ ৰাইজক অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, যোনে যি পায় অকণমান সহায় আগবঢ়াই যেন মানুহজনক আৰোগ্য কৰাত সহায় কৰে যেন। চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আমাৰ গাঁৱৰে স্থানীয় শ্ৰী ৰাজীৱ পাৱে এবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। বহুতো চিকিৎসা কৰিও বৰ্তমানলৈকে তেওঁ উপশম হোৱা নাই। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে তেওঁৱেই, গতিকে মাটি বাৰীৰ ভাৱেও দিন হাজিৰা কৰি দিন কটাই থকা মানুহ। গতিকে যিকণ আছিলে মাটি বাৰী গৰু ধন সম্পত্তি বেছি বৰ্তমান শেষ হৈ গৈছে। আমাৰ ওচৰ চুবুৰীয়া গাঁও সহায় কৰি আমি তেখেতক বৰ্তমানলৈকে আৰোগ্য কৰিব পৰা নাই। গতিকে আৰ্থিকভাৱে আমি দুৰ্বল হেতুকে আমি উন্নত চিকিৎসাৰ বাবে বাহিৰতো নিব পৰা নাই। গতিকে অসমবাসী ৰাইজক আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ অনুৰোধ জনাইছোঁ। আৰু বিপিয়া সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত অমেয় কুমাৰ ভূঞাদাকো আমি এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ, আৰ্থিকভাৱে সহায় কৰি আমি তেখেতক উন্নত চিকিৎসাৰ বাবে বাহিৰত যাতে নিব পাৰোঁ। এইখিনিকে মোৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আমি জনাইছিলোঁ গৈ কি ক'লে তেওঁ হেৰি চিকিৎসাৰ কিবা ব্যৱস্থা কৰি দিম বুলি কৈছিলে। গতিকে বৰ্তমানলৈকে আমি কোনো সদুত্তৰ পোৱা নাই আচলতে। পৰা বাবুল বৰা ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।